মেঘালয়ত এতিয়া অসমৰ বাহনক টাৰ্গেট কৰি লৈছে। এইগৰাকী চালক দিছে অসমৰ নাম্বাৰ প্লেট দেখাৰ লগে লগে এইখন গাড়ী দেখিবলৈ পাইছে, পাথৰ মাৰি ভাঙিছে। এইখন আজি ভাঙিছে নেকি? আজি নহয়, একেলগে গোটেইকেইখন আহিব নহয়, পৰহি দিনাখন। কি কৰিছিলে, কিমান হেৰি কৰিছিলে? বেলেগ একো নাই, পাথৰ মাৰি গিলাচ ভাঙিছে। এয়া এইখন দেখিবলৈ পাইছে গাড়ী এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মেঘালয়ত। আৰু যিহেতু এতিয়া কইনা ধৰাত বৈঠক হৈ আছে, মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আছে আৰু অসম চৰকাৰৰ কেইবাগৰাকীও প্ৰতিনিধি আছে। মন্ত্ৰী অতুল বৰাক দেখিবলৈ পোৱা গৈছে, অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া আছে। আৰু এই আলোচনাৰ পিছত কেনেধৰণৰ এটা মীমাংসালৈ আহে সেয়াও লক্ষণীয় হ'ব। কিন্তু বৰ্তমানেও যোৰাবাটত এয়া দেখিবলৈ পোৱা গৈছে, যিসকল চালকে বৰ্তমান মেঘালয়ত অপদস্থ হৈ বাৰে বাৰে এনেদৰে আক্ৰমণৰ বলি হৈ কেইবাখনো গাড়ী ভাঙিলে, অসমৰ গাড়ী দেখিবলৈ পোৱা গৈছে। আৰু আনকি মহিলা শিশুকো লক্ষ্য কৰি লৈছে, য'ত মহিলা শিশুকো এৰি দিয়া হোৱা নাছিলে মেঘালয়ত। যাৰ পৰিপ্ৰেক্ষিতত অসমৰ চালক প্ৰতিগৰাকীয়ে এনেদৰে দেখিবলৈ পোৱা গৈছে মেঘালয়ত এই সমগ্ৰ পৰিৱেশটো যাতে এটা সুমীমাংসা হয় তাৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে। কাৰণ বাৰে বাৰে আক্ৰমণৰ লক্ষ্য হয় অসমৰ বাহন চালক, অসমৰ পৰা যোৱা গাড়ী, আৰু এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় মেঘালয়ত। গতিকে ইয়াৰ এটা মীমাংসা লাগে। যিহেতু কইনা ধৰাত বৈঠক হৈ আছে, মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আছে আৰু অসম চৰকাৰৰ প্ৰতিনিধি দলৰ সৈতে বৈঠক হৈছে। বৈঠকৰ পিছত কেনেধৰণৰ মীমাংসা হয় সেয়াও লক্ষণীয় হ'ব। কিন্তু বৰ্তমানৰ এয়া দেখিবলৈ পাইছে যোৰাবাটৰ পৰিৱেশ। যোৰাবাটত দেখিবলৈ পোৱা গৈছে যিহেতু মেঘালয়ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আক্ৰমণ কৰিছে, যাৰ বাবে এনেদৰে যোৰাবাটতো এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। हम लोग यहाँ में मेडिकल में है। हाँ, मेडिकल में हम लोग मेडिकल से आके हम लोग वापस घर जाना के लिए गया है। हम लोग तो मेडिकल के लिए जा रहे हैं, आ रहे हैं, वहाँ वापस आ रहे हैं मेडिकल से। हम लोग मेडिकल से वापस जा रहे हैं, हम लोग मेडिकल से आया है। মেঘালয়ৰ বাহনকো এনেদৰে সোমাবলৈ দিয়া হোৱা নাই, কাৰণ যিহেতু মেঘালয়ত টুৰিষ্ট লৈ গ'লে, পৰ্যটক লৈ গ'লে আক্ৰমণৰ বলি কৰি লয়। এয়া এবাৰৰ ঘটনা নহয়, বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা কেইবাবাৰো সংঘটিত হৈছে। কিন্তু এইবাৰ যি ঘটনা সংঘটিত হ'ল সেয়া যথেষ্ট ভয় লগা দৃশ্য দেখিবলৈ পালে, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে প্ৰতিজন চালক সন্থা এনেদৰে ওলাই আহিছে। মেঘালয়লৈ যিসকলে পৰ্যটক লৈ যায় তেওঁলোক ওলাই আহিছে। আৰু এয়া এলবাৰ্টে দেখুৱাই আছে, দেখিবলৈ পাইছে বৰ্তমান এয়া যোৰাবাটৰ পৰিৱেশ। যিহেতু মেঘালয়ৰ বাহন দুই এখন দেখিছে, তেওঁলোকক ইয়াত সোমাবলৈ দিয়া হোৱা নাই। আৰু যিসকল আহিছে এয়া দেখিছে এখন স্কুটি লৈ আহিছিলে মেঘালয়ৰ, এয়া আহিছিলে। যিহেতু বাৰে বাৰে মেঘালয়ত আক্ৰমণৰ লক্ষ্য কৰি লৈ অসমৰ চালকক, অসমৰ পৰা যোৱা লোকক, যাৰ বাবে অতিষ্ঠ হৈ এনেধৰণৰ পন্থা হাতত ল'বলৈ বাধ্য হৈছে। আৰু এয়া প্ৰতিবাদ কৰিছে যাতে পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি নলয় অসমত। যিহেতু বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা হয়, এতিয়া বৈঠক হৈ আছে কইনা ধৰাত মেঘালয়। আমাৰ দাবী, আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিছে, আমাৰ অসম চৰকাৰৰ পৰা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মানে আলোচনাৰ কাৰণে কি আলোচনা হয় কি আলোচনা নহয় আমাক সংবাদ মেল কৰি আমাক গোটেই চালকৰ মতে যদি মানে আমি যি দাবী মানে অনুষ্ঠান হেৰি কৰিছোঁ, যদি দাবী যদি আমাৰ পূৰণ নহয় কেতিয়া জংগী আন্দোলন কৰাৰ কাৰণে কিন্তু আমি সাজু হ'ম আৰু সাজু হ'ম। ইয়াত জংগী আন্দোলন কৰিম যদি আমাৰ চৰকাৰ, মেঘালয় চৰকাৰ, অসম চৰকাৰে যদি মানে আলোচনা কৰি যদি মিট মাত কৰি নেদে, আমাৰ চলিউশ্যন যদি আমাৰ ঠিক কৰি নিদিয়ে, মানে কি আজি ঠিক হ'ব বুলি ক'ব, কালি আৰু একেই হ'ব, পৰহি একেই হ'ব, সেইটো আমি নামানো। একদম ঠাই সমাধা লাগব, আমাক ঠাই সমাধা লাগব। এই নিউজ লাইভক আমি অনুৰোধ কৰিছোঁ, এই মেছেজটো যদি আমাৰ অসম চৰকাৰৰ আৰু মেঘালয় গভৰ্ণমেণ্টক যদি যাই কিনে মেছেজটো যদি আমাৰ পাৰ্মানেণ্টলি চলিউশ্যন লাগে, আমাক সেই মানে এসপ্তাহ, এক মাহৰ কাৰণে, 6 মাহৰ কাৰণে আমাক সংস্থা নালাগে। এখন গাড়ী পুনৰ দেখুৱাম, এইখন গাড়ী চাওক। যেতিয়া অসমৰ পৰা যায় গাড়ীৰ অৱস্থা কি কৰিছিলে মেঘালয়ত ইতিমধ্যে 3 দিন ধৰি দেখি আছে। এইখন ইন'ভা দেখিবলৈ পাইছে, পৰ্যটক লৈ যোৱা এখন গাড়ী। এয়া দেখুৱাই আছে এলবাৰ্ট বেণ্ডই কিমান উপৰ্যুপৰি আক্ৰমণ কৰিছিলে এইখন গাড়ী দেখিবলৈ পাইছে। এনেদৰে কেইবাখনো গাড়ী এনেদৰে ধ্বংস হৈ গৈছে, মৰিয়াই মাৰিছে, শিল দলিয়াইছে, গাড়ীৰ ওপৰত উঠি অত্যাচাৰ কৰিছে। এনেদৰে অসমৰ পৰ্যটকসকলক অসমৰ পৰা যেতিয়া লৈ যায় চালকসকলে, এনেদৰে অত্যাচাৰৰ মাজে মাজে বলি হয় আৰু এইবাৰ আটাইতকৈ বেছি, যাৰ পৰিপ্ৰেক্ষিতত
সীমান্তৱৰ্তী দুইখন ৰাজ্যৰ যি পৰিস্থিতি মেঘালয়ৰ পৰিৱেশ দেখিছে তাৰ প্ৰত্যুত্তৰত এনেদৰে যাতে এটা সুমীমাংসা হয় তাৰ বাবে এইসকল চালক ওলাই আহিছে কিন্তু আজি সমান্তৰালকৈ কইনা ধৰাত বৈঠক হৈ আছে বৈঠকৰ অন্তত কেনেধৰণৰ এটা মীমাংসালৈ আহে সেয়াও লক্ষণীয় হ'ব আৰু চালকসকলে তাৰ কাৰণেও অপেক্ষা কৰিছে কিন্তু এই ঘটনা যাতে পুনৰ নহওক তাৰ কাৰণে প্ৰতিজন লোকেই আহ্বান কৰিছে